নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোক যদি নতুনকৈ আহিছে মোৰ চেনেলটিত, আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই খবৰটো গুৰুত্বপূৰ্ণ যদিহে আপুনি বা আপোনাৰ পৰিয়ালটোৰ কোনো সদস্য চৰকাৰী বিষয়া বা কৰ্মচাৰী হয়। কাৰণ চৰকাৰী কৰ্মচাৰী কৰোনা মহামাৰীৰ সময়ত আবদ্ধ হৈ থকা DA আৰু এৰিয়াৰ ধন সন্দৰ্ভত নৰেন্দ্ৰ মোদী চৰকাৰে এইবাৰ কোনো ডাঙৰ পদক্ষেপ ল'ব পাৰে। বহুতে ভাবে যে 18 মাহৰ DA আৰু এৰিয়াৰৰ সৈতে এক ডাঙৰ পদক্ষেপ ল'বলৈ গৈ আছে চৰকাৰে। ফলত পেঞ্চনাৰসকলৰ বাবেও এটা অতি ডাঙৰ খবৰ আহিবলৈ গৈ আছে। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মোদী চৰকাৰৰ কৰ্মচাৰী দৰমহা ফিটমেন্ট ফেক্টৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'ব পাৰে আৰু লগতে অসম চৰকাৰেও এই সিদ্ধান্ত সমান্তৰালভাৱে ল'ব পাৰে। ফলত এইবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বেচিক পে বৃদ্ধি পাবলৈ গৈ আছে। কেন্দ্ৰই বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে যদি ডাঙৰ সিদ্ধান্ত লয় তেন্তে কৰ্মচাৰীয়ে বৃহৎ পৰিমাণৰ টকা লাভ কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক অধিসূচনা দিয়া হোৱা নাই। কিন্তু সূত্ৰই দাবী কৰিছে যে এইটো অতি সোনকালে কাৰ্যকৰী হ'ব, যাৰ ফলত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। মোদী চৰকাৰে DA আৰু এৰিয়াৰ ধন সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰে। কৰোনা মহামাৰীৰ সময়ৰ পৰা বাকী থকা 18 মাহৰ DA ধন বহুদিনৰ পৰাই দাবী কৰি আহিছে কৰ্মচাৰীসকলে। 2020 চনৰ জুন মাহৰ পৰা 2021 লৈ DA-DRৰ ধন লাভ কৰা নাই চৰকাৰী কৰ্মচাৰীসকলে। কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে যদি এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লয় তেন্তে মোদী চৰকাৰৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰীসকলে ইয়াৰ ফলত 2,18,000 টকা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰ্মচাৰীসকলৰ ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ ফলত অভিলেখ পৰিমাণে দৰমহা বৃদ্ধি হ'ব পাৰে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 2.7 গুণ ফিটমেন্ট ফেক্টৰ লাভ কৰি আছে আৰু ইয়াক বৃদ্ধি কৰিবলৈ দাবী জনোৱা হৈছে। 2.7 গুণৰ পৰা ইয়াক 3 লৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। যদি এনেকুৱা হয় সেই ক্ষেত্ৰত এই ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰে ল'লে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ যথেষ্ট উপকাৰ হ'ব। শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত ইমানে আছিলে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আজিলৈ এইছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।